ৰেকৰ্ডিংটো অন কৰি দিছোঁ, মই পাহৰি গৈছিলোঁ, আই এম চৰি, ৰেকৰ্ডিংটো অন কৰিব পাহৰি গৈছিলোঁ, মই অন কৰি দিছোঁ। হায়াৰ ছেকেণ্ডেৰী মেথামেটিক্স চবেই নপঢ়ে, হায়াৰ ছেকেণ্ডেৰী মেথামেটিক্স কেৱল তোমালোকেহে পঢ়িবা। চব ষ্টুডেণ্টে, হায়াৰ ছেকেণ্ডেৰীত পঢ়ি থকা চব ষ্টুডেণ্টে মানে তোমালোকৰ এই মেথামেটিক্সৰ কিতাপখন নপঢ়ে, গতিকে এখন স্পেচিয়েল কিতাপ তোমালোকৰ বাবে, ছায়েন্সৰ ষ্টুডেণ্টৰ বাবে লিখা হৈছে। এতিয়া ক্লাছ 10লৈকে এটা বেছ বনোৱা হয়, মেথামেটিক্সৰ এটা বেছ বনোৱা হয়। তোমালোকে যদি মানে যাতে সাধাৰণভাৱে কথাখিনি যাতে ভাবিব পাৰা, লজিকেলি যুক্তিগতভাৱে যাতে কথাখিনি ভাবিব পাৰা, যুক্তিৰ এটা বেছ ক্লাছ 10লৈকে বনোৱা হয়। a প্লাছ বি হোল স্কোৱাৰ ইকুৱেল টু যে a স্কোৱাৰ প্লাছ টুৱাইচ এ বি প্লাছ বি স্কোৱাৰ। বহুতক দেখো যে চবেই সোধে যে এই ফৰ্মুলাটোনো আমি জীৱনত ক'ত ব্যৱহাৰ কৰিছো, আমিতো ব্যৱহাৰেই নকৰো, তেনেহ'লে ইয়াৰ ইউজ কেছ কি? ইউজ কেছ এইটো যে a প্লাছ বি হোল স্কোৱাৰ ইকুৱেল টু যে a স্কোৱাৰ প্লাছ টুৱাইচ এ বি প্লাছ বি স্কোৱাৰ, সেইটো কেনেকে হ'ল তুমি জানা, তাৰ যুক্তিটো তুমি বুজি পোৱা, আৰু এই যুক্তিটো বুজি পোৱাৰ লগে লগে তোমাৰ ব্ৰেইনটোৱে লজিকেলি কাম কৰা ষ্টাৰ্ট কৰে। বুজি পাইছা? আদাৰৱাইজ চবৰ ব্ৰেইনে লজিকেলি বা যুক্তিগতভাৱে কাম নকৰে। যোনবিলাক ষ্টুডেণ্টে সেই ফৰ্মুলাটোক, বা মই এটা পাৰ্টিকুলাৰ ফৰ্মুলাৰ কথা কৈছো, সাধাৰণতে মেথামেটিক্সটো যোনে বুজি পায় তেওঁলোকৰ ব্ৰেইনটোৱে যুক্তিগতভাৱে কাম কৰিব পাৰে। এতিয়া ক্লাছ 10লৈকে তোমালোকে যুক্তিগতভাৱে তোমাৰ ব্ৰেইনটোৱে কাম কৰা শিকি গ'ল। এতিয়া তোমালোকে ক্লাছ 11ৰ অলপ এডভান্স লেভেলৰ বস্তু পাবা, আৰু সেই এডভান্স লেভেলৰ বস্তুবিলাক এই কাৰণে পঢ়োৱা হয় যাতে তোমালোকে ভৱিষ্যতে, এতিয়া 11-12 পঢ়ি পেলাই কিছুমানে ইঞ্জিনিয়াৰিঙত যাবা, কিছুমানে বেচিক চায়েন্স পঢ়িবা, কিছুমানে হয়তো অলপ ডিপ্ল'মা ধৰণৰ দিশত যাবা। গতিকে এই সকলোবোৰ দিশতে যিবোৰ মেথামেটিক্স লাগে, সেইখিনি মেথামেটিক্স তোমালোকৰ কাৰণে এতিয়া ডেভেলপ কৰা হ'ব। তোমালোকৰ কিতাপখনত প্ৰথম চেপ্টাৰটোৰ নাম হৈছে ছেটছ। ইনফেক্ট মডাৰ্ণ মেথামেটিক্সত এটা আছিলে মানে ক্লাছিক মেথামেটিক্স, এতিয়া হৈছে মডাৰ্ণ মেথামেটিক্স। মানে তোমাৰ 20th চেঞ্চুৰীৰ পৰা, তাৰমানে 1900 চনৰ পৰা এতিয়ালৈকে যিমানবিলাক সাধাৰণতে মেথামেটিক্স চলি আহিছে, সাধাৰণতে এইখিনি সময়ৰ মেথামেটিক্সখিনিক মডাৰ্ণ মেথামেটিক্স বুলি কোৱা হয়। আৰু এই গোটেই মডাৰ্ণ মেথামেটিক্সৰ তোমাৰ বেছটো হৈছে ছেটছ। ছেটৰ পৰাই সকলো আৰম্ভ হ'ব। প্ৰথমত ছেট পঢ়োৱা হ'ব, ছেটৰ পৰা তোমাক দুটা ছেটৰ কেনেকে পূৰণ কৰা হয়, কাৰ্টেজিয়ান প্ৰডাক্ট অফ ছেটছ বুলি পাবা ভৱিষ্যতে। কাৰ্টেজিয়ান প্ৰডাক্টৰ পৰা তুমি ৰিলেশ্যন শিকিবা, ৰিলেশ্যনৰ পৰা ফাংচন শিকিবা, আৰু ফাংচন পোৱাৰ লগে লগেতো কথাই নাই আৰু। ফাংচন আমি বিভিন্ন ধৰণে ফাংচন ষ্টাডি কৰিম। ফাংচনৰ ডিৰাইভেটিভ ষ্টাডি কৰিম, ফাংচনৰ লিমিট ষ্টাডি কৰিম, ফাংচনৰ ইণ্টিগ্ৰেশ্যন ষ্টাডি কৰিম, বিভিন্ন ফাংচনেই ফাংচন পাই থাকিবা আৰু ভৱিষ্যতে, আৰু গোটেই জীৱন ফাংচন পাই থাকিবা আৰু। এই গোটেই বস্তুখিনি আমি ষ্টাডি কৰিম। তাৰ লগতে এটা দিশ আছে তোমাৰ প্ৰবাবিলিটি পঢ়িব লাগিব, সেইটো ষ্টেটিষ্টিক্সৰ দিশ। ষ্টেটিষ্টিক্সৰ দিশত তুমি প্ৰবাবিলিটি পঢ়িব লাগিব, অলপ ষ্টেটিষ্টিক্স পঢ়িব লাগিব। তাৰপাছত আৰু এটা দিশ আছে তোমাৰ এনালাইটিকেল জিঅ'মেট্ৰি পঢ়িব লাগিব। এনালাইটিকেল জিঅ'মেট্ৰি, তাৰপিছত আৰু কি আছে 3D জিঅ'মেট্ৰি, এইবিলাক কিছুমান বস্তু পঢ়িব লাগিব এই বছৰটোত। আশা কৰোঁ আমি চবেই ভালকে পঢ়িম। ঠিক আছে? আই এম ভেৰি এক্সাইটেড, আই হোপ ইউ গাইজ আৰ অলছ' ভেৰি এক্সাইটেড। আৰু পঢ়োৱাৰ মোডটো কেনেকুৱা হ'ব তোমালোকক অলৰেডি ঋতুপৰ্ণ ছাৰে বা সমীৰণ ছাৰে বুজাই দিছেই। আমি ইংৰাজীত গোটেই বস্তুখিনি লিখাম, কিন্তু গোটেইখিনি বস্তু অসমীয়াত বুজাই দিম, যাতে তোমালোকে অসমীয়া মিডিয়ামৰ পৰা ইংলিছ মিডিয়ামলৈ যিসকল আহিছা তেওঁলোকে যাতে কোনো ধৰণৰ অসুবিধা নোপোৱা। অ'কে, কাৰোবাৰ কিবা সুধিব লগা আছে নেকি? সুধিব থাকিলে সুধিব পাৰা। এডভান্স মেথামেটিক্সে কিবা বেনিফিট দিব নেকি ছাৰ? য়েছ, এবছলিউটলি। এডভান্স মেথামেটিক্সে অলপ হ'লেও বেনিফিট দিব, সেইকাৰণে তোমালোকক এডভান্স মেথামেটিক্স পঢ়োৱা হৈছিলে। ছাৰ স্ক্ৰীণত একো নাই দেখা পোৱা। স্ক্ৰীণত দেখা পোৱা নাই, চবেই কোনোৱে দেখা পোৱা নাই নেকি, নে অকল মৰমীৰ প্ৰব্লেমটো হৈছে? বেলেগবোৰে আমি দেখি দেখিছে? আছো ছাৰ। অ'কে, ক্লিয়াৰ। চোৱাচোন কাৰোবাৰ যদি মইতো মোবাইলত প্ৰব্লেম হৈছে নেকি, বেলেগবোৰেতো দেখিছে। স্বপ্ননীলেহে নাই দেখা, স্বপ্ননীল আৰু
তোমালোকে এটা কাম কৰা, জ্ঞানম টিউশনত এটা পিনৰ নিচিনা আছে, পিনটো টিপি দিয়া, তেতিয়া দেখা পাই থাকিবা। জ্ঞানম টিউশনটো পিন কৰি লোৱা। সাউন্ড প্ৰব্লেম হৈছে নেকি? নাই হোৱা চাগে আই গেছ। ইয়াততো ইন্টাৰনেট ভাল, তোমাৰ ইন্টাৰনেট বেয়া হৈ আছে চাগে অলপ। ওকে, বঢ়িয়া। ওকে, বাকী কাৰোবাৰ কিবা সুধিব লগা আছে নেকি? বেলেগ কথা। মই যে এইখিনি কথা স্যাৰ কলো, কোৱা। স্যাৰ আপুনি বুজাই যাই থাকোতে আমি নোটছটো বনাই যাই থাকিম নেকি? তোমালোকৰ ইচ্ছা, বনাবও পাৰা আৰু নবনালেও মোৰ গোটেইখিনি নোটছ মই আপলোড কৰিয়ে দিম। মই বিচাৰো তোমালোকে নোটছ বনাব নালাগে, তোমালোকে টেবুলত বহি ল'বা। এটা কথা দেই, এই যে মানে ক্লাছ বিলাক যে কৰিবা, কোনেও বিচনাত বহি নকৰিবা। বিচনাত বহি কৰিলেও হয় বাৰু, কিন্তু বিচনাত বহি এই কাৰণে নকৰিবা, তোমালোকে অলপ মানে লেহেমীয়া হৈ যাব স্বভাৱটো। তোমালোকে ধুনীয়াকে টেবুলত বহি মন দি ক্লাছটো কৰিবা, আৰু নোটছ নবনালেও হ'ব। মই যি কৈ থাকো সেই কথাখিনিত গুৰুত্ব দিবা। মই কি কৈ আছো, মই কনচেপ্টটো কেনেকে বুজাইছো, মই মানে প্ৰব্লেম এটা সলভ কৰোতে মই কিদৰে ভাবিছো, সেই ভাবাটোত গুৰুত্ব দিবা। কাৰোবাৰ যদি প্ৰব্লেম হৈছে তেনেহলে এবাৰ লেফট কৰি পেলাই জইন কৰি লোৱা, তেনেহলে ঠিক হৈ যাব। ওকে, এতিয়া কথাটো হ'ল, কি কৈ আছিলো মই? য়েছ, মই যেতিয়া কথাবিলাক কৈ থাকিম সেই কথাখিনিক গুৰুত্ব দিবা। তোমালোকে নোটছ লিখাত গুৰুত্ব দিলে মানে কনচেপ্টটো বুজাত অলপ অসুবিধা হ'ব পাৰে, আৰু গোটেইখিনি নোটছটোতো দিয়ে দিম। আৰু এটা কথা, আৰু এটা ভেৰি ইম্পৰ্টেণ্ট কথা দেই, তোমালোকক আজিয়ে কৈ থওঁ। মই ক্লাছ কৰাৰ লগে লগে মই ক্লাছটোত যিখিনি পঢ়ালো, যিখিনি বুজালো, সেই গোটেইখিনি কথা 10 মিনিট বা 15 মিনিটৰ ভিতৰত কিতাপখন মেলি পেলাই এবাৰ ৰিভিজন কৰি ল'বা। সেইটো বিৰাট ইম্পৰ্টেণ্ট। সেই কামটো যদি নকৰা, তেনেহলে আৰু যদি এদিন, দুদিন, 3 দিনলৈকে যদি থৈ দিয়া, তেনেহলে বৰ দিগদাৰ হ'ব। বুজি পাইছা? তোমালোকে বস্তুবিলাক পাহৰি যাবা। আদাৰৱাইজ মই যদি মানে পঢ়োৱাৰ লগে লগে যদি তোমালোকে বস্তুখিনি এবাৰ ৰিভাইজ কৰি দিয়া, লগালগ যদি পঢ়ি দিয়া, বস্তুখিনি ইজি হৈ যাব। ছাৰ পিকচাৰ আহা নাই, পিকচাৰ আহিছে আই গেছ। বেলেগৰটো পিকচাৰ আহিছে। ৰক্তিম হাজৰিকা, তুমি পিন কৰি লোৱাচোন। জ্ঞানম টিউচন আহি আছে, পিকচাৰ আহি আছে চবৰে। ওকে, আণ্ডাৰষ্টুড। মই যিখিনি পঢ়াম, পঢ়োৱাৰ লগে লগে তোমালোকে এবাৰ ৰিভাইজ কৰি ল'বা, দেন গোটেই বস্তুখিনি ইজি হ'ব। আদাৰৱাইজ হায়াৰ ছেকেণ্ডাৰী মেথামেটিক্স ইজ ৰিয়েলি টাফ হয়। কিন্তু যদি কনচিষ্টেণ্টলি কাছ এটাৰ নিচিনা যদি আমি লাহে 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 ডেইলি খোজকাঢ়ি থাকো, তেনেহলে প্ৰব্লেম নহয়। কাছ এটাৰ নিচিনা ডেইলি খোজকাঢ়িব লাগিব। কিন্তু ইম্পৰ্টেণ্ট কথাটো হৈছে লাহে লাহে খোজকাঢ়া, কিন্তু ডেইলি খোজকাঢ়িব লাগিব। ডেইলি অলপ অলপ অলপকে পঢ়ি গ'লে গোটেইখিনি বস্তু ইজি হৈ যাব, আই গেছ। ওকে, চ' মই আৰম্ভ কৰিছো দেই, চেপ্টাৰটো আৰম্ভ কৰিছো। আৰুতো একো প্ৰব্লেম নাই? बैठे बैठे क्या करे, है ना, करना है कुछ काम, चलो हम साइंस पढ़े, लेके प्रभु का नाम। আৰে আহি যা। সেটস শব্দটো তোমালোকে ক'ত শুনিছা আগতে? কৰবাততো সেট শব্দটো শুনিছা, হয়নে নহয়? ছোৱালী বিলাকে গহনা সেট শুনিছানে তোমালোকে? গহনা সেট চোৱা, গহনা সেট এটা কল্পনাকে কৰাচোন, মাথাতে কল্পনা কৰা। সেট শব্দ এটা শুনিছা, হয় ন? সংহতি, য়েছ, সংহতি শব্দটোতকে তোমালোকে সেট শব্দটো বেছি শুনিছা। টিভি সেট, হয় নহয়? ক্ৰিকেট কিট বেগ, তোমালোকে ক্ৰিকেট খেলা নে নেখেলা? ক্ৰিকেটৰ কিট বেগটো এটা কি হয়? সেট হয় নে নহয়? বা আৰু কি শুনিছা? ডিনাৰ সেট শুনিছা। তাৰপাছত ডাইনিং টেবুলৰ সেট শুনিছা। ডাইনিং টেবুলৰ এটা সেট থাকে নে নাথাকে? এতিয়া লক্ষ্য কৰিবলগীয়া কথা এইটো যে ডিনাৰ সেট বা গহনা সেট, সাপোজ ডিনাৰ সেট, ওকে, মই ডিনাৰ সেটৰ এক্সাম্পলটোকে ললো। এতিয়া ডিনাৰ সেট বুলি কোৱাৰ লগে লগে সেই ডিনাৰ সেটৰ ভিতৰত কি কি বস্তু থাকিব সেইটো আমি জানো, হয়নে নহয়? আৰু কি কি বস্তু নাথাকিব সেইটো মই জানো। এই মোৰ ওচৰতে মাউচটো আছে, এই মাউচটো ডিনাৰ সেটৰ ভিতৰত সোমাবনে?
সোমাব নে নোসোমাব? y বা n লিখি পেলাই কোৱাচোন তোমালোকে ডিনাৰ সেটৰ ভিতৰত এই মাউসটো সোমাব নে নোসোমাব? নোসোমাই। নোসোমাই, অফ কোৰ্স নোসোমাই। উই কেন ডিসাইড, মই ডিসাইড কৰিব পাৰো হয়নে নহয় যে মোৰ মাথাটো ইমানখিনি ভাল, যুক্তিগতভাৱে মোৰ মাথাটোৱে কাম কৰি আছে যে মই ক'ব পাৰো যে এই মাউসটো ডিনাৰ সেটৰ ভিতৰত নোসোমায়। কিন্তু এই গিলাসটো আছে মোৰ ওচৰত, এই গিলাসটো ডিনাৰ সেটত সোমাব নে নোসোমাব? সোমাব। সোমাব, হয় নে নহয়? এতিয়া উই কেন ডিসাইড যে ডিনাৰ সেটৰ ভিতৰত কি বস্তু সোমাব আৰু কি বস্তু নোসোমাব, হয় নহয়? সিমিলাৰলি মই কি দিলো গহনা সেট, গহনা সেট, ছোৱালীৰ গহনা সেট। ছোৱালীৰ গহনা সেটত তোমাৰ খাৰু এপাত সোমাব, হয় নে নহয়? কিন্তু মোৰ এই ঘড়ীটো আছে, এই ঘড়ীটো সোমাবনে? এই ঘড়ীটো সোমাবনে মানে গহনা সেটত? নোসোমাই। নোসোমাই, অফ কোৰ্স। সো আমি ডিসাইড কৰিব পাৰিছো, লক্ষ্য কৰিবলগীয়া কথা হৈছে আমি ডিসাইড কৰিব পাৰিছো। আৰু এটা কালেকশনৰ নাম কওঁ দেই। ধৰি লোৱা তোমালোকে ক্ৰিকেট চোৱা নে নোচোৱা? ক্ৰিকেটটো চোৱা বা ফুটবলটো চোৱা। ধৰি লোৱা ইণ্ডিয়াৰ মই যদি এটা এনেকে কওঁ, ইণ্ডিয়াৰ ভাল প্লেয়াৰৰ সেটটো, ইণ্ডিয়াৰ ভাল কেইটামান প্লেয়াৰৰ যদি তুমি ভাল 10টা প্লেয়াৰৰ যদি তুমি এটা ধৰি লোৱা থুপ বনাইছা, এটা কালেকশন বনাইছা ভাল 10টা প্লেয়াৰৰ। এতিয়া মোৰ মতে যিজন ভাল প্লেয়াৰ, অৰ্ণৱৰ মতে সেইজন ভাল প্লেয়াৰ নহবও পাৰে। মোৰ মতে যিজন ভাল প্লেয়াৰ, অভিজিতৰ মতে সেইজন ভাল প্লেয়াৰ নহবও পাৰে। অকে, আদিত্যৰ মতে যিজন ভাল প্লেয়াৰ, ঋষিকেশৰ মতে সেইজন ভাল প্লেয়াৰ নহব পাৰে। আদিত্যই কলে যে না, বিৰাট কোহলি বিৰাট ভাল প্লেয়াৰ, বিৰাট কোহলি সেই মানে 10টা প্লেয়াৰৰ মাজত থাকিব লাগিব। অকে, তাৰ পাছত আমাৰ কৌস্তভমণিয়ে কলে যে না, বিৰাট কোহলি ভাল প্লেয়াৰ নহয়, মহেন্দ্ৰ সিং ধোনী থাকিব লাগিব। এতিয়া তোমালোকৰ মাজত এটা বিবাদৰ সৃষ্টি হল নে নাই? বিবাদৰ এটা সৃষ্টি হল যে এটাই কৈছে কোহলি থাকিব লাগিব, এটাই কৈছে ধোনী থাকিব লাগিব। এই বিবাদৰ সৃষ্টি যদি হয়, যদি তুমি ডিসাইড কৰিব যদি নোৱাৰা, তেনেহলে সেই কালেকশনটোক, সেই মানে থুপটোক আমি কেতিয়াও সেট বুলি ক'ব নোৱাৰো মেথামেটিক্সত। আমি কেতিয়াও তাক সেট বুলি নকওঁ। আমি ডিসাইড কৰিব পাৰিব লাগিব একদম, মানে তাত কোনো সন্দেহ থাকিব নোৱাৰিব যে ই থাকিব বা নাথাকিব, এই দুটাৰ ভিতৰত এটা সম্ভৱ হ'ব। এনেকুৱা হ'ব নোৱাৰিব যে থাকিব নে নাথাকিব বা সেই বস্তুটো থাকিব নোৱাৰিব। এতিয়া মই যদি তোমালোকৰ এটা সংহতি বনাও, এই ক্লাছটোত থকা ভাল ষ্টুডেন্টৰ সংহতি, ভাল ষ্টুডেন্টৰ সংহতিটো তেনেকুৱা এটা কনফিউজিং সংহতি, সি কেতিয়াও সংহতি হ'ব নোৱাৰে, সি কেতিয়াও সেট হ'ব নোৱাৰে। সেই কালেকশনটো, সেই থুপটো কেতিয়াও এটা মানে কি হ'ব নোৱাৰে, সেট হ'ব নোৱাৰে। গতিকে কিন্তু আমি এটা কাম কৰিব পাৰো। কি কাম কৰিব পাৰো? আমি যদি ভাল শব্দটোক ডিফাইন কৰি দিওঁ, এতিয়া ভাল মানে যদি মই কৈ দিওঁ যে তোমালোকৰ মাজৰ যোনে যোনে 70%তকৈ বেছি পাইছে সিহঁতক যদি মই ভাল বুলি কওঁ, মই যদি প্ৰথমত কুৱেশ্যনটোৰ ওপৰত লিখি দিওঁ, ভাল ষ্টুডেন্ট মানে হৈছে যোনে যোনে 70%ৰ ওপৰত পাইছে সিহঁত ভাল। তেনেহলেতো সেই ভাল ষ্টুডেন্টৰ সংহতিটো এটা মানে ৱেল ডিফাইন্ড কালেকশন হৈ যাব। মই তাক ধুনীয়াকে ডিসাইড কৰিব পাৰিম যে কোনকেইটা ষ্টুডেন্ট সেই কালেকশনটোৰ ভিতৰত সোমাব বা নোসোমাব। পাৰিম নে নোৱাৰিম? ভাল শব্দটোক যদি মই ডিফাইন কৰি দিওঁ, তেনেহলে মই ডিসাইড কৰিব পাৰিম নে নোৱাৰিম যে কোনকেইটা ষ্টুডেন্ট সেই সেটটোত সোমাব আৰু কোনকেইটা ষ্টুডেন্ট সেই সেটটোত নোসোমায়? আমি ডিসাইড কৰিব পাৰিম। তেতিয়া আকৌ সেই সংহতিটো তোমাৰ সংহতি হৈ যাব, তেতিয়া সেই কালেকশনটো সেট হৈ যাব। অকে, সেই কাৰণে সেটৰ তোমালোকৰ সংজ্ঞা দিয়া হৈছে যে দ্য কালেকশন অফ ৱেল ডিফাইন্ড অবজেক্টছ। অকে, সেট কি বস্তু? সেট চোৱা, তোমালোকৰ কিতাপত আছে 2 নম্বৰ পেজটোত আছে, a set is a well defined collection of objects। দেখিছানে কিতাপত? তোমালোকে এইটো আন্ডাৰলাইন কৰি থোৱাচোন ধুনীয়াকে, কিতাপতে আন্ডাৰলাইন কৰি থোৱা। A set is a well defined collection of objects। দেখিছানে তোমালোকে? কিতাপত বিচাৰি পাইছা এই লাইনটো? অকে, আন্ডাৰলাইন কৰিলা?
সেট কি বস্তু আন্ডাৰলাইন কৰিলা সেইটোৱে হৈছে সেটৰ ডেফিনেশ্যন মই লিখাইও দিম বাৰু দেই মই লিখাইও দিম বাৰু এই ফাৰ্ষ্ট পেজটো আকৌ মই মিছ কৰি দিলো নহয় ফাৰ্ষ্ট পেজটোত ইন্ট্ৰডাকশ্যনত কাৰোবাৰ এখন ফটো আছে কোন হয় জৰ্জ কেণ্টৰ হা জৰ্জ কেণ্টৰ কোন হয় ইন্টাৰেষ্টিং কথা কি জানা তোমাৰ বুক নাই প্ৰব্লেম হ'ব একো নাই মই লিখি ল'ম মই লিখাই দিম নোটছ লিখাই দিম ৰ'বা মই ইয়াত লিখিয়ে দিছো ৰ'বা কোন গ'ল সেটস মই ইয়াত লিখি দিছিলো ডিড উই হিয়াৰ দ্য ৱৰ্ড আৰ্লিয়াৰ এইটো নালাগে বাৰু মই সেটৰ ডেফিনেশ্যনটো লিখি দিছো সেট কি বস্তু সেট হৈছে a well defined collection of objects okay a well defined collection of objects এটা well defined মানে কি well defined মানে হৈছে সুসংজ্ঞাবদ্ধ তাৰমানে সংজ্ঞাটো এনেকুৱা হ'ব লাগিব যে মই ডিসাইড কৰিব পাৰিব লাগিব যে সেই থুপটোৰ মাজত সেই কালেকশ্যনটোৰ ভিতৰত এটা বস্তু সোমাব নে নোসোমাব মই বস্তুটো ডিসাইড কৰিব পাৰিব লাগিব সেইটোকে কি বুলি কয় well defined বুলি কয় ঠিক আছে মই আকৌ আহিম আকৌ এই ডেফিনেশ্যনটোত আহিম দেই ডোন্ট ওয়াৰি চিন্তা কৰিবলগীয়া একো নাই দিম নোটছ দি দিম চিন্তা কৰিব নালাগে এতিয়া এজন মানুহৰ ফটো আছিলে ৰবা ফটোখন ক'ত গ'ল कहाँ गया जॉर्ज केंटर जी कहाँ गया ये रहा जॉर्ज केंटर প্ৰথম জনে সেটৰ ধাৰণা দিছিলে তেওঁ আছিলে জৰ্জ কেন্টৰ একো দেখা নাই তুমি জ্ঞানম টিউশন যিটো আছে জ্ঞানম টিউশনক পিন কৰি লোৱা আৰু নহলে লেফট কৰি পেলাই আকৌ জয়েন কৰি লোৱা চোৱা জৰ্জ কেন্টৰ কোন আছিলে জৰ্জ কেন্টৰে একদম প্ৰথম সেটৰ ধাৰণা দিছিলে যে সেট বুলিও যে কিবা মানে বস্তু এটা যে আছে তাৰ ধাৰণাটো জৰ্জ কেন্টৰে দিছিলে ৰেকৰ্ডিং পাবা নে ৰেকৰ্ডিং পাবা ডোন্ট ওয়াৰি ৰেকৰ্ডিং পাই যাবা চোৱা এতিয়া জৰ্জ কেন্টৰে সেটৰ প্ৰথম ধাৰণা দিছিলে কিন্তু জমনি কথাটো কি জানা যেতিয়া প্ৰথম ধাৰণাটো দিছিলে তেওঁৰ কথা কিন্তু কোনো ভাল পোৱা নাছিলে মানে তেওঁৰ সেই সময়ত তেওঁ যেতিয়া ৰিসাৰ্চ কৰি আছিলে তেওঁৰ যিসকল ফেলো ৰিসাৰ্চাৰ আছিলে তাৰমানে তেওঁৰ যিবিলাক লগৰ মেথামেটিচিয়ান আছিলে বা সেই সময়ত যিবিলাক সাইন্টিষ্ট আছিলে তেওঁলোকে ভাবিছিলে যে এই মানুহজন পাগল হ'ল এই মানুহজনে একো নাজানে তেওঁ মানে এইবিলাক ফালতু কিবা কিবি ষ্টাডি কৰি আছে আমাৰ মাথাটো বেয়া কৰি আছে কিন্তু সেই সময়ত সেটৰ আৰম্ভণি এওঁৱে কৰিছিলে আৰু সেই সংহতিয়ে এতিয়ালৈকে গোটেই মেথামেটিক্সৰ বেস হৈ আছে একদম আৰম্ভণি তুমি যিকোনো মেথামেটিক্সৰ মানে ষ্টাৰ্টিং পইণ্টটো হৈছে সেটস কাৰ আজি ক্লাছ কৰাৰ অসুবিধা হৈছে ৱাই দিয়া বাৰু ওকে জৰ্জ কেন্টৰ আছিলে তেওঁ আৰু জৰ্জ কেন্টৰে আৰু এটা বস্তু দিছিলে সেইটো হৈছে তোমাৰ ইনফিনিটি তোমালোকে যে আজিকালি যে শুনি থাকা ইনফিনিটি মানে অসীম কি বস্তু ইনফিনিটিৰ ধাৰণাটো এই জৰ্জ কেন্টৰে দিছিলে আৰু তোমালোকে অলপ ডাঙৰ হলে গম পাবা ডিগ্ৰী যেতিয়া পঢ়িবা যিকোনো ডিগ্ৰী লেভেলত যেতিয়া যাবা তেতিয়া গম পাবা যে ইনফিনিটিও বেলেগ বেলেগ ধৰণৰ ইনফিনিটি থাকে তোমালোকে এটা ইনফিনিটিহে পাইছা মানে ইনফিনিটিও বেলেগ বেলেগ ধৰণৰ ইনফিনিটি থাকে সেইটো এটা তাৰমানে বিৰাট ইন্টাৰেষ্টিং কথা জৰ্জ কেন্টৰে কৈছিলে যিটো সেই সময়ৰ সাইন্টিষ্ট সকলে সেই সকলৰ মেথামেটিচিয়ান সকলে একদমেই মানি লোৱা নাছিলে কৈছিল যে এজন পাগল মানুহ ওকে স্ক্ৰীন শেয়াৰিং নাই পোৱা স্ক্ৰীন শেয়াৰিং নালাগে বাবা তুমি জ্ঞানম টিউশন বুলি য'ত ওলাই আছে সেইটো পিন কৰি দিয়া এটা পিন এটা আছে চোৱা দেখিছা পিনটো টিপি দিয়া স্বপ্নালী পিনটো টিপি দিয়া তেতিয়া দেখা পাই থাকিবা অল ক্লিয়াৰ আছে ওকে ঋতুপৰ্ণা ছাৰে কৈছে অল ক্লিয়াৰ আছে ওকে গুড
সো জৰ্জ কেন্টৰ এনেকুৱা এজন মানে মানুহ আছিলে আৰু সাধাৰণতে তোমালোকে চাবা যে যেতিয়া সায়েন্স ডেভেলপ হৈছিল ন গেলিলিঅ কৈছিল যে সূৰ্য পৃথিৱীৰ চাৰিওপিনে নুঘুৰে পৃথিৱীহে সূৰ্যৰ চাৰিওপিনে ঘূৰে গেলিলিঅ যেতিয়া এই কথাটো কৈছিলে নহয় গোটেই সমাজৰ মানুহে তেওঁক মিলি পেলাই মাৰিছিলে কৈছিল যে গেলিলিঅ পাগল মানুহ গেলিলিঅক একদম সমাজৰ পৰা এঘৰীয়া কৰি দিছিলে বুজি পাইছা গতিকে যেতিয়া ডাঙৰ ডাঙৰ বস্তু কিবা মানে ইনভেন্ট হয় তেতিয়া সাধাৰণতে মানুহে তাৰ বিৰোধিতা কৰেই ছাৰ ক্লাছ কৰি বহুত ভাল লাগিছে বাট আপোনাৰ ক্লাছ কৰোঁতে নেট শ্ল' কিয় বা হৈছে মোৰ চাইডৰ পৰাতো নেট শ্ল' হোৱা নাই আই ডোন্ট থিংক ছ' তোমাৰ নেটটো শ্ল' হৈছে চাগে আই গেছ অ'কে চ' জৰ্জ কেন্টৰ এনেকুৱা এজন ইণ্টাৰেষ্টিং মানুহ আছিলে আৰু তেওঁক কাউণ্ট কৰিব শিকাইছিলে আমিতো কাউণ্ট কৰিব জানোৱে 1 2 3 4 হয়নে নহয় তেওঁ বেলেগ ধৰণে কাউণ্ট কৰিব শিকাইছিলে মানে মাথা বেয়া হৈ যাব এনেকুৱা ধৰণে কাউণ্ট কৰিব শিকাইছে মানে মই বহুত ডাঙৰ হৈ তেওঁৰ কনচেপ্ট বিলাক বুজি পাইছিলো তেওঁ মানে বহুত ইণ্টাৰেষ্টিং কথা আৰু এতিয়া তোমালোকক ক'লে তোমালোকৰ মাথা বেয়া হৈ যোৱা নকওঁ আৰু এতিয়া কিন্তু বিৰাট ইণ্টাৰেষ্টিং মানুহ আছিলে জৰ্জ কেন্টৰ ভৱিষ্যতে কেতিয়াবা যদি মানে জানিব ইচ্ছা আছে মোক কবা মই জৰ্জ কেন্টৰৰ বিষয়ে একদম ডাঙৰ লেকচাৰ এটা দিম খুব মজাৰ মানুহ বাৰু এতিয়া কথাটো কি জানা কথাটো হ'ল মইতো ডিনাৰ সেটৰ কথা ক'লো ডিনাৰ সেটৰ কথা ক'লো তাৰ পাছত গহনা সেটৰ কথা ক'লো কিন্তু এতিয়া আমি মেথামেটিক্সত ডিনাৰ সেট গহনা সেট ষ্টাডি কৰিম নেকি নকৰো নহয় হয় নে নহয় ডিনাৰ সেট ষ্টাডি কৰিলে শেষে আৰু কিন্তু ডিনাৰ সেটৰ সলনি আমি মেথামেটিক্সত কিছুমান ধৰণৰ সেট থাকে কিছুমান বিশেষ সেট থাকে সেই সেটবিলাক বিৰাট ইণ্টাৰেষ্টিং সেট হয় সেই ইণ্টাৰেষ্টিং সেটবিলাক আমি মেথামেটিক্সত ষ্টাডি কৰিম আৰু তেনেকুৱা ধৰণৰ সেটবিলাক কি জানানে এইবোৰ সেট দা সেট অফ অড নেচাৰেল নাম্বাৰছ লেছ দেন 10 তুমি ক'ব পাৰা যে অড নেচাৰেল নাম্বাৰছ লেছ দেন 10 কি 1 3 5 7 9 চিম্পল 2 এই সেটটোৰ ভিতৰত সোমাব পাৰে নেকি এই সেটটোৰ ভিতৰত 2 সোমাব পাৰে নেকি নোৱাৰে ডাইৰেক্ট তুমি ক'ব পাৰা পাৰে বা নোৱাৰে ইয়েছ বা নো এই দুটাৰ ভিতৰতে আনসাৰটো বাকি কোনো মানে কনফিউজন নাই দা ৰিভাৰ্স অফ ইণ্ডিয়া বুলি কোৱাৰ লগে লগে তুমি ডাইৰেক্ট ক'ব পাৰা যে গংগা এই সেটটোৰ ভিতৰত সোমাব নে নোসোমাব সোমাব অফকোৰ্স বা নীল নদী এই সেটটোৰ ভিতৰত সোমাব নে নোসোমাব তুমি ডাইৰেক্ট ইয়েছ বা নোৰ মাজতে গোটেইখিনি আনসাৰ গতিকে এই ইয়াত যিমান বিলাক এক্সাম্পল দিয়া আছে এই গোটেইখিনি এক্সাম্পলত মানে লক্ষ্য কৰিবলগীয়া কথা কি জানানে ইয়াত লিখি দিছে চোৱা we note that each of the above example is a well defined collection of objects বুজি পাইছা লক্ষ্য কৰিবলগীয়া কথাটো হৈছে যে এই গোটেইখিনি বস্তু well defined collection of object হয় well defined আমি কোনো well defined আৰু ill defined থাকে দেই তাৰমানে সুসংজ্ঞাবদ্ধ আৰু কুসংজ্ঞাবদ্ধ তাৰমানে ভালকে তাৰ সংজ্ঞাটো ভালকে দিয়া হৈছে আৰু তাৰ সংজ্ঞাটো বেয়াকে দিয়া হৈছে এটাক ক'ব well defined এটাক ক'ব ill defined ill defined ওকে সো এইবিলাক বস্তু ইল ডিফাইন্ড নহয় এটা ইল ডিফাইন্ড শব্দলৈ তোমালোকে যাব নালাগে নট ওয়েল ডিফাইন্ড বুলি ক'লে হ'ল ওয়েল ডিফাইন্ড বা নট ওয়েল ডিফাইন্ড এনেকৈ ক'লে হ'ল বেছি টান শব্দ তোমালোকক নিদো বাৰু এতিয়া কথাটো আহিলে যে এই গোটেইকেইটা যিকেইটা তোমালোকে এক্সাম্পল আছে মই ক্লাছটো শেষ কৰাৰ পাছত তোমালোকে এই এক্সাম্পল কেইটা আকৌ ভালকে চাবা দেই লক্ষ্য কৰিবা যে এই এক্সাম্পল কেইটা কি হৈ আছে যে ওয়েল ডিফাইন্ড কালেকশন অফ অবজেক্ট হয় কিন্তু যদি এই এক্সাম্পলটো যদি এনেকে দিয়ে যে ইয়াত লিখা নাই বাৰু এই চোৱা ইয়াত কথাটো লিখিছে চোৱা we note that each of the above example is a well defined collection of objects in the sense that we can definitely decide আমি ডিসাইড কৰিব পাৰো whether a given particular object belongs to a given collection or not এটা বস্তু এটা কালেকশনৰ ভিতৰত থাকিব নে নাথাকিব আমি ডিসাইড কৰিব পাৰো for example we can say that the river Nile does not belong to the collection of rivers of India আমি ডিসাইড কৰিব পাৰো যে নীল ৰিভাৰটো মানে ৰিভাৰ্স অফ ইণ্ডিয়াৰ যেটো কালেকশন আছে তাৰ ভিতৰত সোমাব অন দা আদাৰ হ্যান্ড দা ৰিভাৰ গংগা ডাজ বিলং টু দা কালেকশন আৰু মানে গংগা ৰিভাৰ টু সেই সেটটোৰ ভিতৰত থাকিব গতিকে আমি ডিসাইড কৰিব যেহেতু পাৰো গতিকে এটো কি বুলি কোৱা হ'ব ওয়েল ডিফাইন্ড কালেকশন অফ অবজেক্টস বুলি কোৱা হ'ব
আৰু যদি আমি ডিসাইড কৰিব নোৱাৰো তেনেহলে that is not well defined collection of objects. Okay, well defined মানে হৈছে well defined নহয়, well defined, NED দেই অভিজিত, well defined নহয়, well defined, আৰু well defined মানে হৈছে সুসংজ্ঞাবদ্ধ। অলৰেডি মই বাৰে বাৰে কৈছো সুসংজ্ঞাবদ্ধ, তাৰ মানে বস্তুটোক ভালকে ডিফাইন কৰা হৈছে। ভালকে ডিফাইন কৰা মানে কি, আমি ডিসাইড কৰিব পাৰো যে কালেকশনটোৰ ভিতৰত বস্তুটো থাকিব নে নাথাকে, সেইটোকে well defined বুলি কয়। তাৰ মানে কালেকশনটোক যেতিয়া তুমি নাম এটা দিবা, মই নাম দিছো ন, the set of all the collection of all vowels in English alphabet, এইটো এটা কালেকশনটোৰ নাম। এই কালেকশনটোৰ নামটো ইমান ধুনীয়াকে দিয়া হৈছে যে তুমি ডিসাইড কৰিব পাৰিছা যে কোনকিটা লেটাৰ সেই কালেকশনটোৰ ভিতৰত থাকিব আৰু কোনকিটা লেটাৰ সেই কালেকশনটোৰ ভিতৰত নাথাকে। ওকে, তুমি ইমান ধুনীয়াকে তাক মানে নামটো দিয়া হৈছে বা ইমান ধুনীয়াকে তাক ডিফাইন কৰা হৈছে, ডেফিনেশনটো দিয়া হৈছে, সেইটোকে well defined বুলি কয়। ওকে, কিন্তু মই যদি কওঁ যে the collection of all good students in this class, তেনেহলে সেইটো well defined নহয়। এটা good মানে কি, good শব্দটো এটা কনফিউজিং শব্দ। অভিজিত বুজি পাইছা? চিঞৰি চিঞৰি মোৰ পানী পিয়া লাগি গৈছে। অভিজিত বুজি পাইছানে এতিয়া? গুড, ভেৰি গুড। সবে বুজি পাইছানে? এতিয়ালৈকে মই যি ক'লো সবে বুজি পাইছানে? কিবা নাই বুজা নেকি? ওকে স্যার। বঢ়িয়া। মুছাৰফ হুছেইন সায়েন্স, SC মানে কি? Y বা নো লিখা। কোনোবাই বুজি পোৱা নাই নেকি? তেনেহলে N লিখা। যদি বুজি পোৱা নাই তেনেহলে সেইটোহে গণ্ডগোলীয়া বিষয়। যদি বুজি পাইছা তেন্তে টেনচনে নাই। আৰু যদি বুজি পোৱা নাই তেন্তে কি বুজি পোৱা নাই? সুপার ক্লিয়ার, বঢ়িয়া। ও SC মানে সুপার ক্লিয়ার, বা বঢ়িয়া। বঢ়িয়া বঢ়িয়া, আচ্ছা। মেহজাবিন তুমি পোৱা নাই, তুমি পোৱা নাই, কি বুজি পোৱা নাই বাৰু কোৱাচোন? তুমি মাইকটো অন কৰিয়ে কোৱা মেহজাবিন, কি বুজি পোৱা নাই? নে নেটটো বেয়া কাৰণে বুজি পোৱা নাই নেকি তুমি? তুমি চাগে ভিডিঅ'টো আকৌ মানে ৰেকৰ্ডিংটো চালে বুজি পাই যাবা চাগে, আই গেছ। মৃন্ময় কি বুজি পোৱা নাই? মৃন্ময় মাইকটো অন কৰি ক'ব পাৰা কি বুজি পোৱা নাই। মৃন্ময় স্যার নেটটো মাঝে মাঝে বাজি বাজি আহে, বুজি সেই কাৰণে তোমাৰ প্ৰবলেমটো হৈছে, নেটটো বেয়াৰ কাৰণে প্ৰবলেমটো হৈছে। আদাৰৱাইজ ৰেকৰ্ডিংটো চালে বুজি পাই যাবা চাগে, আই গেছ, আশা কৰো দেই। স্যার কিন্তু ধুনীয়াকে বুজাইছে, আপুনি ধুনীয়াকে বুজাইছে, নেটটো শ্লো চাগে। থেংক ইউ, থেংক ইউ। মৃন্ময় কি বুজা নাই কোৱাচোন? মৃন্ময় নেট চাগে আৰু বেয়া। বাৰু আগবাঢ়ো। ফৰ দ্য লাষ্ট টাইম আকৌ এবাৰ কৈ দিছো, লাষ্ট টাইম এই কাৰণে মানে কোনোবাই যদি বুজি পাইছা একেটা কথাকে শুনি শুনি বৰ লাগি যাব। ৱেল ডিফাইন্ড বা সুসংজ্ঞাবদ্ধ মানে হৈছে এটা বস্তুক তুমি ইমান ধুনীয়াকে সংজ্ঞাবদ্ধ কৰিছা যে তাত কোনো কনফিউজনে নাই। ফৰ এক্সাম্পল, দ্য কালেকশ্যন অফ অল ৰিভাৰ্ছ ইন ইণ্ডিয়া, তাত কোনো কনফিউজন নাই। দ্য কালেকশ্যন অফ অল ৰিভাৰ্ছ ইন ইণ্ডিয়া, এতিয়া কোনখন নদী সেই কালেকশ্যনটোৰ ভিতৰত সোমাব, কোনখন নদী সেই কালেকশ্যনটোৰ ভিতৰত নোসোমাই, ইউ কেন ডিচাইড। তোমাৰ মাথা আছে, তুমি একদম ডিচাইড কৰিব পাৰা। কিন্তু মই যদি কালেকশ্যনটোক এনেকে ডিফাইন কৰো যে দা কি কম অলপ বেলেগ এটা এক্সাম্পল ভাবো ৰবা। the collection of handsome people, the collection of handsome boys of India, এতিয়া কাৰোবাৰ কাৰণে এজন মানুহ হ্যান্ডসাম হয়, কাৰোবাৰ কাৰণে সেইজন মানুহ হ্যান্ডসাম নহবও পাৰে, হয় নে নহয়? গতিকে সেইটো এটা ৱেল ডিফাইন্ড নহয়। তাৰমানে সেই হ্যান্ডসাম শব্দটোৱে এটা কনফিউজনৰ সৃষ্টি কৰি আছে, ধৰিব পাৰিছা?
সেই কনফিউজনৰ সৃষ্টি কৰাৰ লগে লগে সেই কালেকশ্যনটো সুসংজ্ঞাবদ্ধ নহল, সেই কালেকশ্যনটো ৱেল ডিফাইন্ড নহল, ডিফাইন্ড নহয় দেই, ৱেল ডিফাইন্ড, NED ডি এটাও আছে, ৱেল ডিফাইন্ড নহল। ওকে, গতিকে কিন্তু কিন্তু হেণ্ডসাম শব্দটোক যদি তুমি ডিফাইন কৰি দিয়া, হেণ্ডসাম মানে কি যদি তুমি কৈ দিয়া, হেণ্ডসাম মানে হৈছে যাৰ হাইট, ধৰি লোৱা যাৰ হাইট 6 ফুটতকে ওখ হিয়ে হেণ্ডসাম, মই যদি তাক এনেকে ডিফাইন যদি কৰি দিওঁ তেনেহলে সেইটো সুসংজ্ঞাবদ্ধ হৈ যাব, বুজি পাইছা? কিন্তু সেই শব্দটোক যদি মই ডিফাইন কৰি নিদিওঁ, এতিয়া হেণ্ডসাম মানে কি, আমিতো কনফিউজনত থাকো, হয় নে নহয়? কিন্তু সেই হেণ্ডসাম শব্দটোৱে যি প্ৰব্লেমৰ সৃষ্টি কৰিছে, সেই প্ৰব্লেমটো যদি আমি মাৰিবলৈ চেষ্টা কৰো তেনেহলে হেণ্ডসাম মানে কি তাক মই ধুনীয়াকে সংজ্ঞাবদ্ধ কৰিব লাগিব, সেইবিলাক আকৌ কমপ্লিকেটেড হৈ গৈ থাকিব। গতিকে সেইবিলাক পিছত আমি মানে এনেকুৱা কমপ্লিকেটেড এক্সাম্পল বিলাক আমি পিছত চাম বাৰু। আজি যিহেতু ফাৰ্ষ্ট ক্লাছ, আমি অলপ ইজি এক্সাম্পল চাওঁ। এতিয়া কথাটো আহিলে আমি মেথামেটিক্সত হেণ্ডসাম মানুহৰ ছেটৰ বিষয়ে নপঢ়ো, হয় নে নহয়? আমি মেথামেটিক্সত যিবিলাক ছেটৰ বিষয়ে পঢ়িম সেইটো হৈছে দ্য ছেট অফ অল নেচাৰেল নাম্বাৰছ, দ্য ছেট অফ অল ইন্টিজাৰ্ছ, দ্য ছেট অফ অল ৰেচনেল নাম্বাৰছ, দ্য ছেট অফ অল ৰিয়েল নাম্বাৰছ। এতিয়া মই অসমীয়াত নামবিলাক কৈ যাওঁ ৰ'বা, তোমালোকে আকৌ অসমীয়া মিডিয়ামৰ বিলাকে নুবুজিবা নহয়। নেচাৰেল নাম্বাৰ মানে হৈছে স্বাভাৱিক সংখ্যা, ইন্টিজাৰ মানে হৈছে অখণ্ড সংখ্যা, ৰেচনেল মানে হৈছে তোমাৰ পৰিমেয় সংখ্যা, ৰিয়েল মানে হৈছে বাস্তৱ সংখ্যা, পজিটিভ মানে ধনাত্মক, দ্য ছেট অফ পজিটিভ ইন্টিজাৰ্ছ তাৰমানে ধনাত্মক অখণ্ড সংখ্যা, দ্য ছেট অফ পজিটিভ ৰেচনেল নাম্বাৰছ তাৰমানে ধনাত্মক পৰিমেয় সংখ্যা, আৰু দ্য ছেট অফ পজিটিভ ৰিয়েল নাম্বাৰছ তাৰমানে ধনাত্মক তোমাৰ বাস্তৱ সংখ্যা। অ'কে, বুজি পাইছানে চবে? কনফিউজ হৈ থকা নাই ন? অসমীয়া মিডিয়ামৰ বিলাকৰ আকৌ প্ৰব্লেম হোৱা নাইতো? এতিয়া তোমালোকক আজি এটা কথা শিকাই থওঁ দেই, গোটেই জীৱনলৈ মনত ৰাখিবা। ডাঙৰ হৈছা তোমালোক এতিয়া, ক্লাছ 11ত উঠিলা দেই, ডাঙৰ হৈছা। চোৱা, নেচাৰেল নাম্বাৰ যে ইয়াত যে কিতাপত যে অলপ এনটো যে ডাঙৰকে যে লিখিছে, তুমি যেতিয়া বহীত লিখিবা সদায় এনটোক এনেকে লিখিবা, এনেকে লিখিবা। এইটোৱে সদায় এই লেটাৰটোৱে সদায় দ্য ছেট অফ অল নেচাৰেল নাম্বাৰছ বুজাব। বুজি পাইছা নে? কেনেকে মই ইয়াত দুটা আঁচ দিছো দেখিছা, এই দুটা আঁচ যে দিছো ইয়াত, এনেকে এনটো এনেকে লিখিব লাগিব। এইটোৱে কি বুজাব? সদায় দ্য ছেট অফ অল নেচাৰেল নাম্বাৰছ বুজাব। অ'কে, আণ্ডাৰষ্টুড? Similarly, the set of all integers তাৰমানে অখণ্ড সংখ্যাৰ সংহতিটোক তুমি সদায় এনেকে লিখিবা, জেডটোক এনেকে লিখিবা, এনেকে লিখিব লাগিব। এনেকে চিম্পল জেড লিখিলে নহব দেই, মই নহলে গালি পাৰিম কিন্তু তোমালোকক। এই জেডটো লিখিবা, এইটোক ব্লেকবোৰ্ড জেড বুলি কয়। এই অলপ আগত লিখা এনটোক ব্লেকবোৰ্ড এন বুলি কয়। ব্লেকবোৰ্ডত তাৰমানে এইটো এনেকে লিখা হয়। আমি হোৱাইট বৰ্ডতে লিখিছো বাৰু দিয়া, ডিজিটেল বৰ্ডতে লিখিছো। পৃথিৱীখন ডিজিটেল হৈছে, আমিও অলপ ডিজিটেল হওঁ, হয় নে নহয়? ঠিক আছে, এনটোক তেনেকে লিখিবা, জেডটোক তেনেকে লিখিবা, কিউটোক এনেকে লিখিবা। এইটোৱে সদায় দ্য ছেট অফ অল ৰেচনেল নাম্বাৰছ বুজাব। বুজি পাইছানে? দ্য ছেট অফ অল ৰেচনেল নাম্বাৰছ, কিউটোক এনেকে লিখিবা। তাৰ পাছত আৰটোক এনেকে লিখিবা, এইটো হৈছে দ্য ছেট অফ অল ৰিয়েল নাম্বাৰছ। তাৰমানে বেলেগ আৰ লিখিলে সি বেলেগ বস্তু বুজাব, কিন্তু যদি এইটো আৰ লিখা লগালগ চবেই গম পাই যাব, বা যেতিয়া মই এই আৰটো লিখিম তেতিয়া চবেই গম পাই যাবা যে মই ছেট অফ ৰিয়েল নাম্বাৰছৰ কথা পাতি আছো, বেলেগ একো কথা পাতি থকা নাই। তাৰ পাছত চিমিলাৰলি জেড প্লাছ মানে এইটো এনেকে জেডটো লিখা, এইটো প্লাছ। তাৰপিছত কিউটোক এনেকে লিখি পেলাই প্লাছ, তাৰপিছত আৰটোক এনেকে লিখি পেলাই প্লাছ। এইবিলাকে কি বুজাব? পজিটিভ ইন্টিজাৰ্ছ, পজিটিভ ৰেচনেল নাম্বাৰছ, পজিটিভ ৰিয়েল নাম্বাৰছ। পজিটিভ মানে জিৰ'টোক বাদ দি ৰাইট চাইডে যি আছে, হয় নহয়, সেইখিনিক পজিটিভ বুলি কয়। এইবিলাকতো জানাই আৰু, পজিটিভ নিগেটিভ শিকাই নাথাকো আৰু, এতিয়া তোমালোক ডাঙৰ হৈছা আৰু। মেট্ৰিক পাছ কৰিলা, মেট্ৰিক পাছ কৰি পেলাই বাইক চাইক কিনিছা নেকি আকৌ? বাৰু, তোমালোকক নোটছ দি দিম দেই, চিন্তা কৰিব নালাগে। এই গোটেইখিনি কথাৰ ধুনীয়াকে মই নোটছ বনাই দি দিম। বাইক নাই কিনা? ছোৱালী কোনোবাই বাইক কিনিছে নেকি? ছোৱালীও বাইক কিনিব পাৰে, অকল ল'ৰাকে সোধা নাই বাৰু মই কথাটো।
হল এতিয়া চোৱা সেটৰ ভিতৰত কি থাকে সেটৰ ভিতৰত কিছুমান বস্তু থাকে সেই বস্তুবিলাকক আমি কি বুলি ক'ম এটা বস্তু বুলি কৈয়ে দিছো হয় নহয় এই বস্তুবিলাকক আমি এলিমেন্ট অবজেক্ট মেম্বাৰ্স এনেকুৱা বিভিন্ন নাম দিওঁ আৰু সব একেই অৰ্থত আমি অবজেক্ট মানে যি এলিমেন্ট মানে যি মেম্বাৰ্স মানে সেইটোৱে আৰু তাৰ কোনো বেলেগ বেলেগ অৰ্থ নাই সেটৰ ভিতৰত যি থাকে সেইটোক আমি কি বুলি ক'ম অবজেক্ট বা এলিমেন্ট বা মেম্বাৰ্স এনেকুৱা বিভিন্ন ধৰণৰ আমি নাম দিম আন্ডাৰস্টুড কিবা কনফিউজন আছে বুজি পাইছা বুজি পাইছা ওকে সেটৰ ভিতৰত যিবোৰ বস্তু থাকিব এতিয়া ধৰি লোৱা the set of all vowels in English alphabet হয় নে নহয় সেই সেটটোৰ ভিতৰত কি থাকিব a e i o u থাকিব হয় নে নহয় সেই a e i o u ক আমি কি বুলি ক'ব পাৰো এলিমেন্টস অফ দা সেট বুলিও ক'ব পাৰো বা অবজেক্টস অফ দা সেট বুলিও ক'ব পাৰো বা মেম্বাৰ্স অফ দা সেট এনেকুৱা বিভিন্ন ধৰণৰ নাম থাকে এইবিলাক ইমান গুৰুত্ব দিব লগা কথা নহয় ঠিক আছে ওকে আন্ডাৰস্টুড the sets are usually denoted by capital letters সেট বিলাকক সাধাৰণতে কেপিটেল লেটাৰেৰে ডিনোট কৰা হয় ইয়াত দেখিছাই তোমালোকে অলৰেডি the set of all natural numbers ক মই এনে দি দিওঁ কেপিটেল এনে দি মানে ডিনোট কৰা হৈছে ডিনোট মানে কি ৰিপ্ৰেজেন্ট কৰা দেই ডিনোট মানে হৈছে ৰিপ্ৰেজেন্ট কৰা ডিনোট কৰা মানে হৈছে ৰিপ্ৰেজেন্ট কৰা এতিয়া সেট বিলাকক সদায় কেপিটেল লেটাৰ দি ডিনোট কৰা হয় ফৰ এক্সাম্পল মই যদি এই সেট বিলাকৰ নাম এটা দিওঁ দেই the set of odd natural numbers less than 10 মই ইয়াক ধৰি লোৱা O নাম দিলো প্ৰথমটো the rivers in India R নাম দিছো ধৰি লোৱা the vowels in English alphabet V নাম দিছো এটো ওকে ক্যাপিটাল V এইবিলাক সব ক্যাপিটাল various kinds of triangles ইয়াক P নাম দিছো ওকে prime factors of 210 ইয়াক P নাম দিছো ওকে এনে বিভিন্ন ধৰণৰ সব ক্যাপিটালত দিব লাগিব নাম বিলাক the solution of the equation this ইয়াত A নাম দিছো ধৰি লোৱা এনে বিভিন্ন ধৰণৰ নাম দিব পাৰা কিন্তু নামটো কিহত দিব লাগিব সাধাৰণতে আমি ক্যাপিটালত দিও কিন্তু স্মলত দিলেও চলিব কিন্তু তোমালোক যিহেতু প্ৰথমবাৰৰ বাবে যিহেতু সেট দেখিছা তোমালোকৰ ক্ষেত্ৰত স্মল লেটাৰ দি কেতিয়াও সেট এটাক ডিনোট কৰা নহয় ক্যাপিটেল লেটাৰ দিয়ে সেট এটাক ডিনোট কৰা হ'ব কিন্তু আমি এটা ডাঙৰ হৈ গৈছো আমি ডাঙৰ হৈ পেলে মানে স্মল লেটাৰ দিও সেটক ডিনোট কৰিব পাৰো বাৰু আমি তোমালোকৰ সন্মুখত নকৰো যি কি নহওক তাৰপিছত the elements of a set are represented by small letters এতিয়া সেটৰ ভিতৰত যিবোৰ বস্তু থাকিব সেইবোৰক সাধাৰণতে স্মল লেটাৰ দি ডিনোট কৰা হয় সাধাৰণতে ওকে সেট এটাৰ ভিতৰত যিবোৰ এলিমেন্টস থাকিব এলিমেন্টসক কি বুলি ক'ব পাৰো আমি অবজেক্টস বুলিও ক'ব পাৰো মেম্বাৰ্স বুলিও ক'ব পাৰো সেই বস্তুবোৰ আমি সদায় সাধাৰণতে স্মল লেটাৰ দি ডিনোট কৰো অড নেচাৰেল নাম্বাৰ মানে হৈছে তোমাৰ এই কি অযুগ্ম স্বাভাৱিক সংখ্যা অড মানে অযুগ্ম ওকে ইভেন মানে হৈছে তোমাৰ যুগ্ম ওকে বুজি পাইছা মেহজাবিন কিবা ইংৰাজী শব্দ কিবা বুজি নাপালে সুধি দিবা দেই এনে কমেন্টত অড মানে হৈছে অযুগ্ম এইবিলাক সাধাৰণ শব্দ আৰু বাকি সবে বুজি পাইছানে কিবা কোনোবাই কিবা বুজি পোৱা নাই নেকি কিবা ইংৰাজী শব্দ বুজি পোৱা নাই নেকি পাইছো বঢ়িয়া ওকে আগবাঢ়ো কি ক'লো মই সেট এটাক সাধাৰণতে কেপিটেল লেটাৰ দি ডিনোট কৰা হয় আৰু সেটটোৰ ভিতৰত মানে যি বস্তু থাকে সেইবোৰক স্মল লেটাৰ দি ডিনোট কৰা হয় 1 মিনিট দেই মই আহি আছো 1 মিনিট
সিনোনিমাস মানে সমাৰ্থক সিনোনিমাস মানে হৈছে সমাৰ্থক সিনোনিমাস টাৰ্মছ আজিকালি হাতত তোমালোকৰ হাতত এটা বস্তু আছে সেই বস্তুটোৰ নাম হৈছে মোবাইল হয় নহয় এই মোবাইলটো কেনে টিপিলে গুগল ট্ৰান্সলেট বুলি এটা এপ আছে হ্যাঁ গুগল ট্ৰান্সলেটত যাবা হ্যাঁ গুগল ট্ৰান্সলেটত ফটক কেনে সিনোনিমাস বুলি মাৰি ললে শব্দটো আহি যায় আজিকালি একেবাৰে সহজ আমাৰ দিনতটো এনেকে ডিকশনাৰি পাত লুটিয়াই চাইছিলো মোবাইল আছে নাই গুগল ট্ৰান্সলেট বুলি এটা আছে গুগল ট্ৰান্সলেটত তোমালোকে অতি সহজে এই বস্তুবোৰ চাই ল'ব পাৰা ওকে আগবাঢ়ো কি কৈছে চোৱা if a is an element of a set capital A যদি এই স্মল a এলিমেন্টটো ক্যাপিটাল A সেটটোৰ ভিতৰত যদি থাকে তাক আমি কি বুলি কওঁ A belongs to capital A বুলি কওঁ স্মল a belongs to capital A বুলি কওঁ বুজি পাইছা যদি এটা বস্তু সেটটোৰ ভিতৰত থাকে তেনেহলে আমি কি বুলি কম A belongs to capital A small a belongs to capital A for example ইয়াত যিকিটা সেট আছিল মই কি বুলি কম 1 belongs to the set O 7 belongs to the set O বুজি পাইছানে এই বুলি কম ফৰ তাছত দা ৰিভাৰ্স অফ ইন্ডিয়া তাক মই R নাম দিছো হয় না নহয় আমি কি বুলি কম যে গংগা belongs to the set R ব্ৰহ্মপুত্ৰ belongs to the set R যমুনা belongs to the set R বুজি পাইছা prime factors of 210 2 3 আৰু 5 আৰু 7 হয় না নহয় এই সেটটোক মই কি নাম দিছো P মই কি বুলি কম 2 belongs to the set P 3 belongs to the set P বুজি পাইছা সবে কথাটো বঢ়িয়া বুজি পাই গৈছে সবে আমি কি বুলি কম A belongs to capital A বুলি কম আৰু আমি এতিয়া বাৰে বাৰেটো লিখি নাথাকো A belongs to capital A এই বস্তুটো বুজাবৰ কাৰণে আমি এই লেটাৰটো ব্যৱহাৰ কৰিম এই এপসাইলন বুলি এটা লেটাৰ আছে তোমালোকে দেখা পাইছা নে নাই একদম জুম কৰি দিও ৰবা জুম কৰি দিম জুম কৰিলেও নহব দেখা পাইছা নে ৰবা মই চাই লওঁ দেখা পাইছা নে দেখা পাইছা দিয়া এই লেটাৰটোক আমি কি বুলি কওঁ এপসাইলন বুলি কওঁ দেই এপসাইলন তোমালোকে দেখিছাই চাগে এইটো গ্ৰীক লেটাৰ এটা আৰু এপসাইলন দুই ধৰণৰ থাকে এটা কেতিয়াবা এপসাইলনটোক এনেকে লিখা হয় কেতিয়াবা এপসাইলনটোক এনেকে লিখা হয় এইটো এপসাইলন নিলিখো কিন্তু আমি বিলংস টু বুজাবৰ কাৰণে আমি সদায় এইটো এপসাইলন হে লিখো দেই তোমালোকে ফিজিক্সত আকৌ এই এপসাইলনটো দেখা পাবা এপসাইলনটো এই দৰে এনেকে লিখা হয় এইটো এপসাইলন আমি ইউজ নকৰো আমি ম্যাথমেটিক্সত যেতিয়া বিলংস টু শব্দটো যেতিয়া বুজাম তেতিয়া আমি এই এপসাইলনটো ব্যৱহাৰ কৰিম ওকে এইটো এপসাইলন ব্যৱহাৰ কৰিম আৰু লিখিম কেনেকে এনেকে লিখিম A belongs to capital A ওকে যেনেকে ইয়াত আমি কি বুলি লিখিম যে 1 belongs to O বা 3 belongs to O বা 7 belongs to O ইয়াত আমি কি বুলি লিখিম যে গংগা belongs to R এনেকে লিখিম হয় নহয় ইয়াত আমি কি বুলি লিখিম ধৰি লোৱা 3 belongs to P এইদৰে লিখিম belongs to বুজি পাইছা আশা কৰো belongs to কি বস্তু এটো বুজি পাইছা আৰু যদি belong নকৰে কিবা এটা বস্তু যদি সেটটোত নাথাকে ফৰ এক্সাম্পল এই যেটো O নামৰ যেটো সেট মই প্ৰথমত যেটা অড নেচাৰেল নাম্বাৰস লেস দেন 10 10 তকে সৰু 10 তকে সৰু অযুগ্ম সংখ্যাৰ সংহতিত যে মই তাক মই কি নাম দিছো O নাম দিছো হয় না নহয় গলে মে খিচখিচ हो रहा है O নাম দিছো এই সেটটোত তোমাৰ 2 এলিমেন্টটো নাথাকে হয় না 2 নাম্বাৰটো ইয়াত নাথাকিব হেতুক মই কি দৰে লিখিম 2 does not belong to O মোৰ বৰ কা উঠিছে দেই পানী অলপ খাই আহো দেই
अभी मुझे भिक्स की गोली चाहिए। भिक्स की गोली लो, खिचखिच दूर करो। यस, करेक्ट। ভিক্সৰ পৰা টকা খুজিব লাগিব মই কম যে ভিক্সৰ এডভাৰটাইজমেন্ট কৰি দিছো মই ক্লাছত। বাৰু এতিয়া কিবা এটা এলিমেন্ট যদি সেটটোৰ ভিতৰত নাথাকে তেনেহলে আমি কি বুলি কম যে that element does not belong to the set। আৰু সেই বস্তুটো মই লিখিম কেনেকে? এইদৰে লিখিম, এপসাইলনটো লিখি পেলাই পেটটো কাটি দিম। বা এতিয়া ধৰি লোৱা এই সেটটোৰ নাম দিছিলো মই পি, হয় নে নহয়? পি নাম দিছিলো। এই পি সেটটোত কি কি থাকিব? 2 থাকিব, 3 থাকিব, 5 থাকিব, 7 থাকিব। ইয়াত তোমাৰ 10 এলিমেন্টটো নাথাকিব। সেই 10 এলিমেন্টটো যে নাথাকিব সেই কথাটোক মই কিদৰে লিখিম? 10 does not belong to P। এইদৰে লিখিম। ওকে, আন্ডাৰস্টুড? সেই কথাটোক মই এইদৰে লিখিম। একদম সহজ কথা, P does not belong to। গতিকে এই যে does in the set V of vowels in the English alphabet, এই ভি যদি নাম দিওঁ, ভাৱেলছ অফ ইংলিছ এলফাবেট যিটো সেট হ'ব সেই সেটটোৰ যদি মই নাম ভি বুলি দিওঁ, কেপিটেল ভি বুলি যদি দিওঁ, তেনেহলে লক্ষ্য কৰা এ যিহেতু এটা ভাৱেল হয় গতিকে এ বিলংছ টু ভি, আৰু বি যিহেতু মানে ভাৱেল নহয় গতিকে বি ডাজ নট বিলং টু ভি। ওকে, আন্ডাৰস্টুড? চবে বুজি পাইছানে? ওকে ওকে, চবে বুজি পাইছা। কিবা এটা কথা কম বুলি ভাবিছিলো, কি কথা কম বুলি ভাবিছিলো? ইয়েছ, মনত পৰিছে। কথাটো হ'ল মই এটা ভিডিঅ' বনাইছিলো হা, চেনেলটোত এটা ভিডিঅ' আছে, তোমালোকে লক্ষ্য কৰিবা হাউ টু ষ্টাডি মেথামেটিক্স বুলি। মানে লক্ষ্য কৰিবলগীয়া কথাটো হৈছে যে সাধাৰণতে তোমালোকে ক্লাছ 10 লৈকে যিমানখিনি মেথামেটিক্স পঢ়া, most of the students-ক মই দেখিছো সিহঁতে থিয়ৰী পাৰ্টটো নপঢ়ে। ছাৰে বুজাই দিয়ে, সেইখিনি বুজাৰ ওপৰতে ছাৰে অলপ নোটছ দি দিব, সেইখিনি বুজাৰ ওপৰতে তুমি এক্সাৰচাইজখিনি কৰিবলৈ লাগি যোৱা। আৰু এজ এ ৰিজাল্ট ল'ৰা ছোৱালীবিলাকে মেথামেটিক্সটো খুব বেয়া পায়। আৰু সেইটো এটা বিৰাট গণ্ডগোলীয়া কথা। কিহৰ কাৰণে গণ্ডগোলীয়া কথা জানানে? তোমালোকে যেতিয়া তোমাৰ ইংলিছ পঢ়া বা ছ'চিয়েল চায়েন্স পঢ়া, তুমি যেতিয়া চেপ্টাৰটোক ধুনীয়াকে পঢ়ি লোৱা, পঢ়ি ল'লে তুমি গোটেইখিনি কথা বুজি পাই যোৱা। আৰু এজ এ ৰিজাল্ট এক্সাৰচাইজখিনি কৰিবলৈ তেতিয়া সুবিধা হয়, অনুশীলনীখিনি কৰিবলৈ সুবিধা হয়। কিন্তু মেথামেটিক্সৰ লগত তোমালোকে একদম মানে মাহী মাকৰ ব্যৱহাৰ কৰা, এইটো এটা খুব মানে বেয়া কথা। হ্যাঁ, মেথামেটিক্সৰো গোটেই থিয়ৰিখিনি তোমালোকে পঢ়িবা। সেইকাৰণে মই নোটছ লিখাই থকা নাই, মই ইচ্ছা কৰি নোটছ লিখোৱা নাই। নোটছ দিম মই তোমালোকক, চিন্তা নকৰিবা, নোটছ দিম। কিন্তু নোটছ দিয়াৰ আগতে মই কি কৰিছো, কিতাপখন মেলি লৈছো, আৰু কিতাপখন মেলি লৈ পেলাই তোমালোকক কিতাপৰ পৰা বুজাই গৈছো যাতে তোমালোকে কিতাপখন পঢ়া। কিতাপখন পঢ়াটো বিৰাটেই ইম্পৰ্টেণ্ট মানে ইন ক্লাছ 11। তুমি যদি কিতাপখন নপঢ়া, কিতাপৰ এক্সাম্পল বিলাক যদি বুজিবলৈ চেষ্টা নকৰা, কিতাপখনে কি কৈছে, কি ক'ব বিচাৰি আছে, সেই বস্তুটো বুজিবলৈ চেষ্টা কৰিবা। ওকে, তেতিয়াহে মানে মেথামেটিক্সটো পাৰিবা, আদাৰৱাইজ দিগদাৰ হ'ব। মোৰ আজি বৰ কাহ উঠিছে দেই, অশান্তিকৰ কাহ উঠিছে। একচুৱেলি মই বহুত দূৰৰ পৰা জাৰ্ণি কৰি আহি পেলাই তোমালোকক পঢ়াইছো, মানে ধূলি লাগিছে যে সেইকাৰণে কাহ উঠিছে। আজিলৈ ক্লাছটো তেন্তে শেষ কৰো মই দেই, একদম কথা ক'ব নোৱাৰা হৈ আহিছো মানে। হা, কাইলৈ আকৌ লগ পাম, কাইলৈ আকৌ সেম টাইমত মোৰ ক্লাছ আছে।
সামৰিছো দেই সৰি বাই বাই কাৰোবাৰ কিবা সুধিব লগা আছে নেকি কিবা কোৱেশ্চন আছে নেকি সুধি যোৱা কাৰোবাৰ কিবা ক'ব লগা আছে নেকি কোনোবাই কিবা বুজা নাই নেকি শুভৰাত্ৰি শইকীয়া বাৰু ঠিক আছে ক্লাছটো শেষ কৰিলো দেই বাই বাই